নমস্কাৰ। ফেচবুকটো চাই থাকোঁতে লীলাদেৱী বাইদেউৰ নিজৰ অনুভৱৰ এটি কবিতা পঢ়িলোঁ। কবিতাটো পঢ়োঁতে মোৰ হৃদয়ৰ কোনোবা কোণত বৰ বেয়াকৈ চুই গ'ল আৰু লগে লগে বাইদেউক মই সুধিলোঁ, বাইদেউ আপোনাৰ কবিতাটো মই ফেচবুকত দিব পাৰিমনে? আৰু বাইদেউগৰাকীয়ে বৰ ভদ্ৰভাৱে সন্মতি জনালে আৰু ময়ো কবিতাটো আপোনালোকৰ আগত পঢ়ি শুনাব বিচাৰিছোঁ। কবিতাটোৰ নাম হ'ল ময়ো কান্দো। ময়ো কান্দো, শোকে খুন্দা মাৰি ধৰিলে বুকুৰ, কান্দিলে মনটো পাতল পাতল লাগে। জীৱনত কিমানেই কন্দুৱালে, হকে বিহকে সঁচাই মিছাই কোবাই কোবাই হৃদয়খন চিৰাল ফটাৰ কৰিলে। ময়ো কান্দো, শোকে খুন্দা মাৰি ধৰিলে বুকুৰ, কান্দিলে মনটো পাতল পাতল লাগে। সকলোৰে ওচৰত নাকান্দো, জীৱনে বহুত কথা শিকালে। চকুৰ পানীৰ মূল্য কিমান জনে বুজে, দুৰ্বল বতৰা পালে চকুৰ পানীক লৈও মানুহে ঠাট্টা মস্কৰা ইটিকিং কৰে। ময়ো কান্দো, শোকে খুন্দা মাৰি ধৰিলে বুকুৰ, কান্দিলে মনটো পাতল পাতল লাগে। ময়ো কান্দো। নমস্কাৰ।